খুৰী চাওঁতে চাওঁতেচোন কাইলৈ যাবই হ'ল। তাকেহে পাই, এই 4 দিন কেনেকৈনো গ'ল আমি গমকে নাপালোঁ। আৰু কেইদিনমান থাকিবলৈ বৰ ইচ্ছা আছিলে, কিন্তু থাকিব নোৱাৰো নহয়। কলেজো খুলিব পৰহিলৈ পৰা, কাইলৈ সেইকাৰণে যাবগৈ লাগিব আৰু। ইমান দিনৰ মূৰত আহিছ, এতিয়া আকৌ যাবই হ'ল। মনটো সঁচাকৈ বৰ বেয়া লাগিছে অ'। আকৌ আহিবি দেই বোপা। অঁ আহিম বাৰু দিয়া খুৰী। তোমালোকে নতুন বছৰতে যাবা আমাৰ ঘৰলৈ, কেইদিনমান থাকি আহিবাগে। ঠিক আছে বাৰু দে, একো যদি বিপদ আপদ নহয় তেতিয়াহ'লে যাম বাৰু এবাৰ। অঁ বোপা উঠিলেই হপাই তই? অঁ খুৰা উঠিলোঁ আকৌ। তুমি কি কৰি আছিলানো? মই খেতিডৰাত অকণমান কোৰ মাৰি দিলোঁ। পিছে কাইলৈ মই যামগৈ নহয়, মোক তুমি কি দি পঠিয়াবা? গুটি সিঁচিছোহে, সকলো পাচলি লগাই নাই। এই লাই চাই লাও চাও এনেকৈ দি পঠিয়াম আৰু। ঠিক আছে বাৰু, বহুত দিন হ'ল ঘৰৰ শাক পাচলি তেনেকৈ খাবলৈ পোৱাই নাই। তোমালোকৰ ঘৰলৈ আহি পেলাইহে খাইছোঁ আৰু। অঁ হয়ো আকৌ, তাতনো ক'ত তহঁতি ঘৰৰ বস্তু পাবি, চব মেডিচিন দিয়াবোৰহে খাই থাকোঁ আৰু। আকৌ চব বস্তু মেডিচিন দিয়াই খাওঁ আৰু আমি। পিছে ই উঠিলে নাই হেমন্ত? অঁ সি উঠিলে হপাই দেই। সি ৰুমতে সেই কথা পাতি আছে, মাক দেউতাকৰ লগত কথা পাতিছিলে ঠিক নাই। অঁ পিছে আমাৰ ইয়াত আকৌ ভালকৈ নেটৱৰ্কো নাপায়। তোমালোকৰ ইয়াত নেটৱৰ্কটো বৰ ডিষ্টাৰ্ব দিয়ে পাই। পিছে তই আহ নহ'লে সেই পাচলি বাৰীখনকে চাই আহিবি, কি কি খেতি কৰিছোঁ দেখাম আহ। অঁ ব'লা ব'লা। হেৰি ৰ'বহে, ল'ৰাটো শুই উঠিছেহে, চাহ জলপান একো খাবলৈ পোৱাই নাই। চাহ অকণমান দি নৰ'ব, তাৰপিছত সেই ক'ত নিয়ে নিব আৰু তাক। অঁ হয় নি? চাহ জলপান একো খোৱাই নাই হ'বলা তই? দে খাই ল খুৰী যোৱা তেতিয়াহ'লে, চাহখন পটককৈ পাতি দিয়াগে। অঁ ঠিক আছে বাৰু। পিছে তই তেতিয়াহ'লে চাহখন খাই পেলাই আহিবি দেই, মই বাৰীতে আছোঁ পিছফালে। অঁ ঠিক আছে দিয়া খুৰা। সঁচা কথা ক'বলৈ গ'লে ইয়াৰ পৰা দেখোন যাবলৈ একেবাৰে মনেই যোৱা নাই মোৰ, কিন্তু আকৌ উপায়ো নাই নহয়। কলেজো খুলিব পৰহিলৈৰ পৰা, কাইলৈ সেইকাৰণে যেনে তেনে গৈ হ'লেও চহৰ পাবগৈ লাগিব। মাইনা কি হ'লনো, এনেকৈ মনটো কিয় মাৰি আছা তুমি? হেমন্ত দা, মনটো সঁচাকৈ বৰ বেয়া লাগিছে মোৰ। একো নহয় দিয়া, দুখ নকৰিবা। আমি আকৌ আহিম নহয়, এইবাৰ আহি একেবাৰে তোমাক লৈ যাম মই মোৰ ওচৰলৈ। কিন্তু আপোনাৰ মা দেউতা যেনে মোক একচেপ্ট কৰিব, কাৰণ মই ইমান দুখীয়া ঘৰৰ ছোৱালী। তুমি এইবোৰ একো চিন্তাই নকৰিবা। মোৰ মা পাপা ইমানো বেয়া মানুহ নহয়। হ'ব পাৰে টাউনত থাকে, কিন্তু গাঁৱৰ মানুহৰ প্ৰতি মা আৰু পাপাৰ বহুত মৰম চেনেহ আছে। হ'লেও হেমন্ত দা, কিয় জানো মোৰ মনটোৱে কৈ আছে আপোনাৰ মা পাপাই যে মোক একচেপ্ট নকৰিব। সেইবোৰ তুমি মোৰ ওপৰত এৰি দিয়া, তুমি চিন্তা কৰি নাথাকিবা। মই আছোঁ নহয়, মই সকলোবোৰ ঠিক কৰিম। হেমন্ত দা, সঁচাকৈ আপোনাক মই বহুত ভাল পাওঁ, গম পায়নে আপুনি? এই 4 দিনত আমি কটোৱা প্ৰতিটো সময়, প্ৰতিটো মুহূৰ্ত, এই মধুৰ সময়বোৰ মোৰ চকুৰ আগত ভাহি আছে আহি পেলাই। এই 4 দিনত মানুহৰ লগত যে ইমান গভীৰ প্ৰেম হ'ব পাৰে বুলি মই এতিয়াহে গম পাইছোঁ। আচলতে কি জানা মাইনা, তোমাক মই যোনদিনাখন প্ৰথম দেখিছিলোঁ, সেইদিনাখনে মই তোমাৰ প্ৰেমত পৰিছিলোঁ। খালি কথাবোৰ ক'বলৈ মোৰ একেবাৰে সাহস হোৱা নাছিলোঁ। মোৰ তেতিয়া আপোনাক বহুত ভাল লাগিছিলে হেমন্ত দা, খালি দাদাৰ লগৰ কাৰণে মই বোলো কি ভাবিব বা সেই বুলি ভাবিহে অকণমান ছাইড কাটি আছিলোঁ। কিন্তু হেমন্ত দা, এটা কথা নহয়, দাদাই গম পালে কি কৰিব বাৰু? একো নকৰে আকৌ, কিন্তু কি কৰিব, চিন্তা নকৰিবা, তাক মই সকলোবোৰ কথাই বুজাই ক'ম। মোৰ বৰ ভয় লাগি আছে। আপুনি আকৌ চহৰলৈ যোৱাৰ পিছত মোক পাহৰি যাব নেকি? মাইনা কিনো কথাবোৰ কৈ আছা নহয়, মই তোমাক কি পাহৰিবৰ কাৰণে ভাল পাইছোঁ নেকি? চহৰত মই ইমান বছৰ থাকিলোঁ, আৰু জন্ম মই চহৰতে হৈছোঁ। আজিলৈকে মই চহৰৰ ছোৱালী এজনী ভাল পাই নাপালোঁ। তোমাক মই যিয়ে প্ৰথম দেখি পেলাই ইমান প্ৰেমত পৰিছোঁ, আকৌ মই কি তোমাক পাহৰি যাম নেকি? কি কথাবোৰ কোৱা বাৰু তুমি চাবা, মই আকৌ অতি সোনকালে আহি তোমাক একেবাৰে মোৰ ঘৰলৈ লৈ যাম বোৱাৰী কৰি। ভবামতেই সকলোবোৰ হ'লেই হ'ল আৰু প্ৰভু। কিন্তু সঁচা কথা ক'বলৈ গ'লে ইয়াৰ পৰা মোৰ যাবলৈ অকণো মন নাই জানানে? তোমাক এৰি থৈ যাবলৈ অকণো ইচ্ছা নাই মোৰ। কিন্তু কি কৰিবা কোৱা, যাবই লাগিব আৰু, উপায়ো নাই। কাৰণ ইয়াত মই সদায় দিনৰ কাৰণে থাকিবও নোৱাৰোঁ নহয়। মোৰ কলেজ পৰহিলৈৰ পৰা খুলিবই, আকৌ কাইলৈ সোনকালে গৈ পেলাই আকৌ মোৰ হোষ্টেল যাবগৈ লাগিব। মোৰ বহুত বেয়া লাগিব আপোনালোক গুচি গ'লে। 4 দিনৰ কাৰণে আহিছিলে, গোটেই ঘৰখন ভৰি আছিলে, মোৰ মনটো ভৰি আহিছিলে। কিন্তু এতিয়া আপোনালোক গুচি গ'লেগে বহুত উদং লাগিব হেমন্ত দা। তুমি চিন্তা নকৰিবা মাইনা, মই কৈছোঁ নহয়, মই তোমাক কথা দিছোঁ, মই আকৌ নেক্সট বাৰ যেতিয়া আহিম তোমাক একেবাৰে মোৰ ঘৰলৈ বোৱাৰী কৰি লৈ যাম। পিছে আমি দেখোন ফোনত কথা পাতি থাকিমেই, তুমি কিয় চিন্তা কৰিছানো? আচলতে মোৰ নিজাববীয়াকৈ ফোন নাই নহয় হেমন্ত দা। যি দুটা আছে, এটা দেউতাৰ ওচৰত আছে আৰু এটা মাৰ ওচৰত থকাটো সৰু মোবাইল বাৰু। অঁ তেতিয়াহ'লে মই এটা কিনি থৈ যাওঁ নি তোমালৈ? নাই নালাগে হেমন্ত দা, হ'ব দিয়ক, মই মাৰ ফোনটোৰ পৰাই কথা পাতিম। নহয়, যদি অসুবিধা হয় মই ভাবিছোঁ এটা ফোন কিনি থৈ যাওঁ বুলি, আকৌ মই ভিডিঅ' কল কৰিব লাগিব নহয়। নালাগে, ভিডিঅ' কল কৰিব হ'লে মই দেউতাৰ ফোনটোৰ পৰা কৰিম বাৰু। অঁ দাদা,
অঁ তহঁতি ইয়াতে আছ পাই মই বোলে আকৌ ক'লে গ'লি কি সেই বুলিয়ে চাবলৈ আহিলোঁ নাই নাই ইয়াতে আছোঁ ক'তনো যাবি আৰু এই মাইনাৰ লগত অকণমান কথা পাতি আছিলোঁ মাইনা কাইলৈ আমি যামগৈ নহয় তাকেও দাদা মনটো সঁচাকৈ বৰ বেয়া লাগিছে তহঁতি এইকেইদিন আছিলি ঘৰটো একেবাৰে ভৰি আছিলে আকৌ গুচি গ'লেগৈ মানে বৰ অকলশৰীয়া লাগিব ঘৰখন একেবাৰে নিজান হৈ থাকিব কি কৰিবি আৰু উপায়ো নাই নহয় 4 দিনৰ কাৰণে আহিছিলোঁ এই 4 দিনটো কেনেকৈ গুচি গ'ল আমিও তহঁতে ধৰিব নোৱাৰিলোঁ পিছে তই আমাৰ ঘৰলৈ যাবি দেই যাম যাম দাদা এবাৰ নিশ্চয় যাম পিছে ভণ্টি কাইলৈ মই গ'লেকে মানে তই মোলৈ কি দিবিনো বেলেগ দিবলৈ একো নাই মই নিজ হাতেৰে বৈ থোৱা গামোচা আছে গামোচাকে লৈ যাবি দে অঁ মাইনা তুমি সপাই তাঁত ববও জানা অঁ অলপ চলপ জানো আৰু মায়ে শিকাইছিলে মানে মোৰ ভণ্টিয়ে চব জানে চব ফালৰ পৰাই পাকৰি থৈ আছে খালি ভাল ল'ৰা এটা পালে বিয়াই দিব পাৰিম আৰু সেই কি যে ক নহয় তই এয়াই তাই লাজে পালে হ'বলা হেমন্ত কাপোৰ কানিবোৰ ভালকৈ আজি পেকিং কৰি থবি নহ'লে কাইলৈ ৰাতিপুৱা বৰ হুৰাহুৰি হ'ব অঁ ঠিক আছে বাৰু পেকিং কৰি থ'ম বিতুপন সঁচা কথা ক'বলৈ গ'লে মোৰ যাবলৈ একেবাৰে মন নাই অ' ইয়াত থাকি ইমান ভাল লাগিছে নহয় চহৰৰ কোলাহলবোৰৰ পৰা আঁতৰি গাঁৱৰ নিজান পৰিৱেশত থকা মজাই বেলেগ হয় বাৰু কিন্তু কি কৰিবি উপায় নাই নহয় আমাৰ আকৌ পৰহিলৰ পৰা ক্লাছে খুলিব দেখোন ক্লাছ মিছ কৰিবও নোৱাৰোঁ কিবা এটা জীৱনত কৰিম বুলি ভাবিছোঁ যেতিয়া কৰিবতো লাগিবই ঠিকেই কৈছে বাৰু পিছে বিতুপন তোক মোৰ এটা কথা ক'বলগীয়া আছে তই আকৌ মোক ভুল নুবুজিবি অঁ কি কথা ক'বলগীয়া আছে কচোন বাৰু মানে তোক মই কথাটো কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই অ' তই খালি মোক প্লিজ ভুল নুবুজিবি ভুল নুবুজ বাৰু কচোন কি কথা মানে মই মাইনাক বিয়া পাতিম বুলি ভাবিছোঁ কি এইবোৰ কি কৈছ তই অঁ বিতুপন মই সঁচাই কৈছোঁ তাইক মই বহুত ভাল পাই পেলালোঁ আচলতে তাইক মই যোনদিনাখন প্ৰথম দেখিছিলোঁ সেইদিনাখনৰ পৰাই তাইক মই প্ৰেমত পৰিলোঁ খালি তোক মোৰ ক'বলৈ বহুত বেয়া লাগিছিলে তই মোক কিবা উল্টাকৈ বুজাৱ বুলি কিন্তু এতিয়া মই তাইকে থাকিব একেবাৰে নোৱাৰোঁ আৰু কাইলৈকে যিহেতু আমি যামগৈ সেইকাৰণে মই তোৰ লগত সকলোবোৰ কথা খোলাখুলিকৈ পাতি লৈছোঁ এতিয়াই কিন্তু এইবোৰ তহঁতৰ মাজত কেতিয়া কি হ'ল মই যে একো গমেই নাপালোঁ নাজানো কেতিয়া কি হ'ল প্ৰেম জানো মানুহক সুধি পেলাই আহে নাহে নহয় কেনেকৈ কি হ'ল ময়ো গম পোৱা নাই পিছে বিতুপন সঁচাকৈ কচোন তোৰ ভণ্টিক মোলৈ দিবলৈ তোৰ মন আছে নাই চা ভাই তই মোৰ লগৰ হয় তোৰ কথা মই সকলোবোৰে জানো আৰু তইও মোৰ কথা সকলোবোৰে জানো তোক লৈ মোৰ একো আক্ষেপ নাই কিন্তু তহঁতৰ আংকল আণ্টিয়ে মোৰ ভণ্টিক জানো একচেপ্ট কৰিব কাৰণ মোৰ ভণ্টিৰ মানে ঘৰৰ অৱস্থা পাতি তইতো দেখিছই আৰু তহঁতি হৈছে বহুত হাই ক্লাছৰ মানুহ আৰু মানে ভণ্টিৰ অৱস্থা পাতিটো দেখিছই কিন্তু আণ্টি আংকলে একচেপ্ট কৰিব নাই সেইটোত কিন্তু মোৰ সন্দেহ আছে বাকী মোৰ একো আক্ষেপ নাই তই তাইক ভাল পাইছ মই সেইটোত ক'বলৈ একো নাই কিন্তু আণ্টি আংকলে মানিব নাই সেইটোহে মোৰ সন্দেহ আছে আহা বিটু তইতো জানই মোৰ মা আৰু পাপা কিমান সহজ সৰল আৰু মা আৰু পাপাই এনেও গাঁৱৰ ছোৱালী বহুত ভাল পায় আমি থাকিব পাৰোঁ টাউনত কিন্তু আমাৰ মনটো সদায় গাঁৱতে আছে সেইকাৰণে মানে ভাবিছোঁ মাইনাও একদম উপযুক্ত হ'ব আমাৰ ঘৰৰ কাৰণে আৰু দেখাই শুনাই সকলোতে ধুনীয়া তাই কামে বনে সকলোতে পাকৈত আৰু মাহঁতৰ পচন্দ নোহোৱা একো কাৰণে নাই মই কাইলৈ গৈ পেলাই মাহঁতৰ লগত এই বিষয়ে কথা পাতিব লাগিব যদি আণ্টি আংকলে একচেপ্ট কৰে তেতিয়াহ'লেতো আৰু বহুত ভাল কথা হ'ব মোৰ ভণ্টি যদি তহঁতৰ ঘৰত বোৱাৰী হয় তেতিয়াহ'লে আৰু মোতকৈ সুখী কোন হ'ব কচোন হয় বাৰু দে মই গম পাইছোঁ পিছে কাইলৈ গৈ পেলাই মই মাৰ লগত কথা পাতিবগৈ লাগিব কিন্তু এটা কথা নহয় খুৰা আৰু খুৰীয়ে মানি ল'ব নাই আকৌ খুৰা আৰু খুৰীয়ে মোক ভুল নুবুজেতো একো নাই দে মই খুৰা আৰু খুৰীক ভালদৰে বুজাই দিম আৰু খুৰা আৰু খুৰীটো এনেও বহুত পচন্দ হৈছেই সেই তেনেকৈ পচন্দ কৰা আৰু জোৱাই হিচাপে পচন্দ কৰা বহুত পাৰ্থক্য বিতুপন তই সেইকাৰণে ভালদৰে খুৰা আৰু খুৰীৰ লগত পাতি ল'বি কথাটো ঠিক আছে বাৰু দে ইয়াত তোক ফুৰাবলৈ আনি পেলাই দিগদাৰহে হ'ল মোৰ হেই এনেকৈ কিয় কৈছনো বাৰু মানে কি মই তোৰ ভণ্টিক ভাল পাই পেলাই বেয়া কাম কৰিলোঁ নেকি হে নাই কৰা অ' এনেই ধেমালিহে কৰিছোঁ তোক দাদা এইফালে আছোন মায়ে তোক মাতি আছে অঁ গৈছোঁ ৰ তই ৰচোন দেই মোক সেই খুৰীয়ে মাতিছে কেলৈ জানো অঁ ঠিক আছে যা হেৰা বাবাৰ কি হ'ল এই মাজুলীলৈ গৈ ৰাস চাবলৈ যোৱা পিছৰৰ পৰা ভিতৰতে সোমাইছে যে ওলাই অহা নাই ৰুমৰ পৰা আহি জানো পাই তাৰ কিনো হৈছে এইকেইদিন মই তাইক লক্ষ্য কৰি আছোঁ কিবা বৰ চুচুক চামাক কৰি থকা দি আছে পাই কি হ'ল জানো ল'ৰাটো ৰাস চাবলৈ গৈ আকৌ মাজুলীত ছোৱালী তোৱালী প্ৰেমত পৰি আহিছে নেকি আকৌ সি কি যে কথাবোৰ কয় আৰু পাই আপুনি
ক'ব নোৱাৰি, ল'ৰা ছোৱালী মনহে আৰু। হ'লে আৰু পাই এই 4 দিনত গৈ আৰু কাৰোবাৰ প্ৰেম হ'ব নেকি বাৰু হে? কিনো কথাবোৰ কয় নহয় আপুনি মানে। বাবা বহিয়া। মই সেই তোৰ কথাকে পাতিছিলোঁ মাৰ লগত। বোলো ল'ৰাটোৰ মাজতে ড্ৰাগছ চাবলৈ গৈ কিনো হ'ল জানো, ভিতৰতে সোমাই থাকে আজিকালি। বাবা কি হ'ল তোমাৰ? তুমি দেখোন ভিতৰৰ পৰা ওলাবলৈকে মন নকৰা হ'লা। আৰু হোষ্টেল নোযোৱা নেকি তুমি? মাজুলীৰ পৰা অহা আজি 4-5 দিনে হ'ব হ'ল। তুমি হোষ্টেল যোৱাই নাই। তোমাৰ লগৰ চাগে হোষ্টেলতে আছে ন বিতুপন, তুমিহে যোৱা নাই। কি হৈছে তোমাৰ কোৱাচোন? মা আচলতে মোৰ তোমালোকক কথা কেইটামান ক'বলগীয়া আছিলে। কি কথা ক আকৌ? মানে মানে মা, মোৰ ছোৱালীজনী বৰ ভাল লাগিছে। কি ছোৱালী? ক'ৰ ছোৱালী? হেৰা দেখিলা, মই ঠিক কথাই কৈছিলোঁ। নিশ্চয় কোনোবা ছোৱালীৰ লগত প্ৰেমত পৰিছে, সেইকাৰণে তাৰ এইটো অৱস্থা হৈছে। কচোন ক বাবা, ক'ৰ ছোৱালী? মা, মই যে বিতুপনৰ লগত ৰাগ চাবলৈ গৈছিলোঁ বিতুপনৰ খুৰা খুৰীয়েকৰ ঘৰলৈ। মানে বিতুপনৰ খুৰা খুৰীয়েকৰ জীয়েকজনীক মোৰ বহুত ভাল লাগিছে মা। তাইক মই বহুত ভাল পাওঁ আৰু তাইও মোক বহুত ভাল পায় মা। আৰু বিয়া পাতিলে মই তাইকে বিয়া পাতিম। এই 4 দিনতে তথা প্ৰেম হ'লে? তই 4 দিনত প্ৰেমো কৰিব পৰা হ'লি, তাই এৰি থাকিবও নোৱাৰা হ'লি, তই বিয়া পাতিবও পৰা হ'লি। ৰাম ৰাম, তই কেনেকুৱা প্ৰেম কৰিছ এইবোৰ? মা প্লিজ ফটো নকৰিবা না, মই সঁচাকৈ কৈছোঁ। আচলতে মাইনাক মই বহুত ভাল পাওঁ মা। আৰু তাই সঁচাকৈ বহুত ভাল ছোৱালী হয়, বহুত অমায়িক ছোৱালী হয়, বহুত সহজ হ'ল মা। আৰু তুমিতো এনেও দেখোন গাঁৱৰ ছোৱালী ভালেই পোৱা। তুমিতো আগৰ পৰা দেখোন মোক কৈ থাকা বোৱাৰী আনিলে কিন্তু টাউনৰ বোৱাৰী নানিবি দেই। সেইকাৰণে মই গাঁৱতে চালোঁ মা। প্লিজ তোমালোকে মানা নকৰিবা মা। ৰচোন ৰ গোটেইটো একেবাৰে ক'ব নোৱাৰা হৈ আছোঁ যে তই। বিতুপনৰ লগত ৰাগ চাবলৈ মানে সেইটো কাৰণে গৈছিল তই ন, বিতুপনৰ ভনীয়েকক সি আনিবলৈ? নহয় দেউতা, তুমি যদি এনে কৈছোঁ, তুমি চাবাচোন ছোৱালীজনী সঁচাকৈ ইমান ধুনীয়া নহয়, একদম পুতলা নিচিনা দেখিবলৈ। আমাৰ ঘৰখন বহুত ধুনীয়াকৈ তাই ধৰি ৰাখিব পাৰিব মা। তই 4 দিনতে একেবাৰে তাইক চব চিনি পাই গ'লি? কেনেকুৱা ছোৱালী, কি কথা হা? তই আজিকালি কাকো ধৰিব নোৱাৰ বোপাই। তই 4 দিনতে সেই লগ পাই ছোৱালীজনী একেবাৰে গোটেই গুৰি গোষ্ঠী উঠাই দিব নালাগে। বাবা, দেউতাই তোক ঠিক কথাই কৈছে। তই তাইক লগ পোৱা 4 দিনে হৈছে, তই 4 দিনত তাইৰ কথা ইমানকৈ গম পালি নে? তাই বা কেনেকুৱা হয়, কি কথা, তাই আগতে বা কেনেকুৱা ৰেকৰ্ড আছে, কেনেকুৱা ধৰণৰ কথা, সেইবোৰতো একো নাজানো। তই 4 দিন লগ পালি, তাইক ভাল লাগিলে, তোৰ প্ৰেম হ'ল। এনেকৈ নহয় চব। 4 দিনত মানুহৰ কাৰোবাৰ প্ৰেম হয় নেকি হা? নহয় মা, কিছুমান মানুহক এদিন দুদিনতে চিনি পাব পাৰি। আচলতে তোমালোকে তাইক যেতিয়া লগ পাবা তেতিয়াহে গম পাবা। তাই বহুত সহজ হ'ল মা, বহুত সহজ হ'ল ছোৱালী। আৰু মই কৈছোঁ নহয়, তুমি দেখিলেই গম পাবা ছোৱালীজনী কিমান অমায়িক হয় বাৰু। চব মানুহকে 4 দিন 5 দিন, কিছুমানৰ লগত বছৰ ধৰি থাকিও চিনি পাব নোৱাৰি কোন কেনেকুৱা। কিন্তু তাইক মই চিনি পাইছোঁ মা। তাই বহুত ভাল ছোৱালী হয়। প্লিজ তোমালোকে না নকৰিবা। মই যদি কাৰোবাৰ লগত সুখেৰে থাকিব পাৰিম, অকল তাইৰ লগতে পাৰিম মা। মোক কিন্তু তোমালোকে জোৰ জবৰদস্তি বেলেগৰ লগত বিয়া পাতি নিদিবা মা। তোৰ বিয়া পাতিব হোৱা নাই নহয়, তই দেখোন পঢ়িয়ে আছ। মানে গোটেইটো ক'ব নোৱাৰা হৈ গৈছে বুজিছোঁ মা, মোৰ এতিয়া বিয়া পাতিব হোৱা নাই, কিন্তু হ'লেও তোমাক মই সকলোবোৰ কথা মোৰ ফালৰ পৰা কৈ থৈছোঁ। মই তোমাক আৰু এটা কথা কৈ থওঁ মা, সিহঁতি কিন্তু ইমান ধনী ঘৰৰ মানুহ নহয়, মানে আমাৰ ৰেংকৰ নহয় বাৰু। আৰু ইমান দুখীয়া মানুহো নহয়। বাপেকে ৰাস্তাৰ কিবা কাম চামবোৰ চাই তেনেকৈ ঘৰখন ধুনীয়াকৈ চলি আছে সিহঁতৰ। বুজি পাইছোঁ, তই মাজুলী বুলি কওঁতেই বুজি পাইছোঁ মই। ধনী দুখীয়া টকা পইচা মোৰ লগত একো কথা নাই। মানুহেই আৰু। খালি এটাই কথা, মোৰ যিহেতু এটাই ল'ৰা, মোৰ ঘৰলৈ অনা বোৱাৰীজনীও ভালেই হ'ব লাগে, যাতে ঘৰখন ধুনীয়াকৈ চম্ভালি শহুৰ শাহুৰক ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি ৰাখিব পাৰে আৰু। সেইটোৱে লাগে মোক। বাকী ধনী দুখীয়া চাই পেলাই মই ছোৱালী কেতিয়াও নানো। মই জানো মা, মই জানো তুমি সকলোবোৰ কথাই মোক বুজি পাবা। আৰু সেইকাৰণে মই তাইক বাৰে বাৰে কৈ থৈ আহিছোঁ যে মোৰ মায়ে ধনী দুখীয়া কেতিয়াও নাচায়। তাইও আচলতে মনত এইটোৱে ভয় লৈ আছিলে যে তাই বহুত দুখীয়া ঘৰৰ ছোৱালী আৰু আমি বহুত ধনী ঘৰৰ মানুহ, তোমালোকে তাইক একচেপ্ট কৰিবা নে নকৰা সেইটোক লৈ তাই বহুত ভয় খাই আছিলে মা। মই জানো তুমি যে একচেপ্ট কৰিবা, আৰু তুমি যে টকা পইচা চাই মানুহক ভাল নোপোৱা মই সেয়া জানো মা। এতিয়া কোৱাচোন মা, তুমি সিহঁতৰ ঘৰলৈ কেতিয়া যাবা তাইক চাবলৈ? ইমান একেবাৰে হুৰাহুৰি নকৰিবি। পিছে বাবা, তোৰ কিন্তু এতিয়া বিয়া পাতিব বয়স হোৱা নাই দেই। আৰু 6 মাহ আছে, পঢ়ি শেষ হ'ব। তাৰপিছত কিবা এটা চাকৰি কৰিবি, তাৰপিছতহে মই কিন্তু বিয়া পাতি দিম। নহ'লে মই তাৰ আগত কিন্তু বিয়া পাতি নিদিওঁ। বাবা, মায়ে ঠিক কথাই কৈছে। নিজৰ ভৰিত আগতে নিজে থিয় দি ল, তাৰপিছতহে বিয়া পাতি দিম তোক। তই যিজনী ছোৱালীৰ কথা কৈছ তাইক আমি চাবলৈ যাম বাৰু। আৰু মোৰ বিশ্বাস আছে তোৰ পচন্দ কেতিয়াও বেয়া নহয়, কাৰণ তই আমাৰ সংস্কাৰত ডাঙৰ হৈছ আৰু আমিতো কেতিয়াও বেয়া সংস্কাৰ দিয়া নাই।
যিহেতু তোৰ মতে আমি কৰিম, কিন্তু তই আমাৰ মতে কৰিব লাগিব। আগত তই নিজে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ শিক, তাৰপিছত আমি ধুনীয়াকৈ তোক বিয়া পাতি দিম। পিছে তই চিন্তা নকৰিবি, তাৰ আগতে আমি গৈ পেলাই বাৰু তাইক চাই কৰি আহিম বাৰু, হ'বনে? অঁ হ'ব দেউতা, হ'ব। তোমালোকে তাইক আগত চাই আহিবা আৰু সকলোবোৰ ফিক্স কৰি থৈ আহিবা। আৰু মই ভালকৈ পঢ়ি শুনি ভালকৈ কাম এটা কৰাৰ পিছত তাইক মই ধুনীয়াকৈ বিয়া পাতিয়ে দিম। আচলতে কথা এটা কি জানা, তোমালোকক এইখিনি কথা মই মনৰ পৰা ক'ব পৰা নাছিলোঁ যে, সেইটো কাৰণে মই হোষ্টেলত যাব পৰা নাছিলোঁ। মই আজিয়ে পিছবেলালৈ হোষ্টেললৈ যাম দেউতা। ঠিক আছে বাৰু দে। দেখিছে, ল'ৰা ডাঙৰেই হ'ল আৰু। মই গম পাইছোঁ এইকেইদিন সি ইমান একেবাৰে নিমাওমাওকৈ আছে। তাৰ নিশ্চয় বুলি কিবা এটা হৈছে, মোৰ মনটোৱে কৈ আছে নহয়। দেখিলা, মই কৰা সন্দেহটোৱে সঁচা হ'ল। মোৰ মনটোৱে কৈ আছিলে পাই যে তাৰ নিশ্চয় কিবা এটা হৈছে। বাৰু হ'ব, সি কোৱা ছোৱালীজনীক আমি ধুনীয়াকৈ এবাৰ চাই আহিম। অহাৰ পিছত সকলোবোৰ ঠিক ঠাক কৰি থৈ আহিম আৰু, যদি আমাৰ পচন্দৰ হয়। ঠিক আছে বাৰু দিয়া। আচলতে আপোনালোকে আমাক ভুল নুবুজিব। ইহঁতি সেই কেতিয়ানো কি কৰিলে, কেনেকৈনো সিহঁতৰ প্ৰেম হ'ল, আমি আচলতে গমেই নাপাওঁ। আমাৰ ঘৰত 4 দিনহে আছিলে, 4 দিনতনো কেনেকৈ কি হ'ল আচলতে সিহঁতেই গম পাব। আপোনালোকে আকৌ আমাক ভুল নুবুজিব। নাই আপোনালোককনো আমি কিয় ভুল বুজিম বাৰু? ল'ৰা ছোৱালীয়ে ক'ত কি কৰি থাকে সেইবোৰনো আপোনালোকে কেনেকৈ গম পাব? এতিয়া আমিও জানো ভাবিছিলোঁ যে ইয়ালৈ আহি তাৰ কাৰোবাৰ লগত প্ৰেম হৈছে বা কিবা হৈছে। মানুহৰ য'ত ভাগ্য যেনেকৈ থাকে তেনেকৈ হ'ব আৰু। সেইটোৱে আৰু। আচলতে ইহঁতে যোৱা এদিনৰ পিছত মোক বোপাই ফোন কৰি পেলাই কওঁতেহে মই সকলোবোৰ কথা গম পাইছোঁ। তাৰপিছত মই মাজনীক সুধিছোঁ, মাজনীয়ে কৈছে হয় বোলে। তেতিয়া কি কৰিম আৰু, মই তাইক কৈছোঁ হ'লেও যে আমি ইমান দুখীয়া মানুহ, সিহঁতি ইমান ধনী মানুহ, তই এইবোৰ এবাৰ চাই চিতি ল'ব নোৱাৰিলি নে কিবা কিবি মই তাইক ধেৰ কৈছোঁ। কিন্তু যেতিয়া আপোনালোকে আহিম বুলি খবৰটো দিছে, তেতিয়া আৰু গম পাইছোঁ আৰু চাগে অইন মানুহৰ নিচিনা আপোনালোকে কেতিয়াও নহয়। অইন মানুহেতো ধনী দুখীয়া বহুত চায়, দুখীয়া হ'লেতো আহিবই নোখোজে। কিন্তু আপোনালোকে আহিছে আমাৰ লগত কথা পাতিবলৈ, আমাৰ সঁচাকৈ মনটো বহুত ভাল লাগিছে। সঁচা কথা কি জানে, আমি চহৰত থাকিব পাৰোঁ, কিন্তু আমাৰ মনবোৰ গাঁৱলীয়া সেই সহজ সৰল মানুহবোৰৰ নিচিনাই। আৰু গাঁৱৰ ছোৱালীয়ে মই বহুত ভাল পাওঁ। বাবাক মই আগৰ পৰাই কৈ থাকোঁ, আমাৰ ঘৰৰ বোৱাৰী হ'লে কিন্তু গাঁৱৰ ছোৱালী হ'ব লাগিব বোৱাৰী। আৰু সেই কথামতে সি চাগে ইয়ালৈ আহি পেলাই আপোনালোকৰ ছোৱালীক পচন্দ কৰিলে। আৰু মই জানো সি এনেও বেয়া ছোৱালী কেতিয়াও পচন্দ নকৰে, কাৰণ সি আমাৰ সংস্কাৰ ডাঙৰ হৈছে। আমি তাক কেতিয়াও বেয়া সংস্কাৰ দিয়া নাই। আৰু সি সকলোকে সন্মান কৰিবও জানে, আৰু সেইবাবে তাক সকলোৱে ভালো পায়। হয়, আপুনি ঠিক কথাই কৈছে। আপোনাৰ ল'ৰাটো সঁচাকৈ বহুত ভাল। ধনী হয় যদিও তাৰ অকণো অহংকাৰ নাই, গৰ্ব নাই। মই প্ৰথম দিনাখন অহাৰ পৰা ধৰি মোৰ ভতিজা ল'ৰাটোক মই কৈয়ে আছোঁ, বোলো বৰ ভাল ল'ৰা দেই, বৰ ভাল ল'ৰা দেই। পিছে কথা বতৰা পতাটো বাৰু হৈ থাকিব, ছোৱালীজনীৰ মুখখন এবাৰ চাওঁ আকৌ আমি। ৰ'ব মাজনী চাওঁ, এইফালে ওলাই আছোন। মোৰ ল'ৰাটোৱে কোৱাৰ দৰে আপোনাৰ ছোৱালীজনী সঁচাকৈ বৰ ধুনীয়াও, গোটেইজনী একেবাৰে পুতলা নিচিনা। মাজনী, তোমাৰ নামটো কি মাজনী? মোৰ নামটো মাইনা, সকলোৱে মোক মাইনা বুলিয়ে মাতে। মাইনা, তুমি আমাৰ বাবালৈ বিয়া হ'বানে? মই কি ক'ম আৰু। তাই সপাই লাজেই কৰিলে। পিছে আপোনালোকক আমি আমাৰ ডিচিশ্যনটো শুনাই দিওঁ। আপোনালোকৰ ছোৱালী খুব পচন্দ হৈছে। আমি আমাৰ ঘৰলৈ তাইকে বোৱাৰী কৰি নিম। সঁচাকৈ কৈছেনে আপুনি? সঁচাকৈ কৈছোঁ। ইয়াত আৰু মিছাকৈ ক'বলৈনো কি থাকিলে। আৰু মোৰ এনেও আগৰ পৰা বিশ্বাস আছিলেই যে মোৰ ল'ৰাই যোনজনী ছোৱালী পচন্দ কৰিব সেইজনী এনেও ভাল ছোৱালী হ'ব বুলি। আৰু এটা কথা আচলতে মই এতিয়াই কৈ থওঁ, অন্যৰ দৰে মই ইমান গাড়ীয়ে যৌতুক দিব নোৱাৰিম। কাৰণ আপোনালোকে আমাৰ ঘৰৰ অৱস্থাটো দেখিছেই। আমাৰ সামৰ্থ্য অনুযায়ীহে আমি যৌতুক দিব পাৰিম। ইছ ৰাম, আপুনি কি যে কথাবোৰ কৈছে নহয়। আপোনাকনো যৌতুক কোনে বিচাৰিছে? আমাক যৌতুক নালাগে নহয়, আমাক একো বস্তুৱে নালাগে। আমাক অকল আপোনালোকৰ ছোৱালীজনী দিলেই হ'ল। কাৰণ আমাৰ ঘৰত সকলো বস্তুৱে আছে। আমাৰ ঘৰত বস্তু থ'বলৈ জেগা নোহোৱা হৈ আছে। আমাক আৰু বেলেগ একো বস্তু নালাগে, অকল আপোনালোকৰ ছোৱালীজনী দিলেই হ'ব। হ'লেও একো এটা বস্তু নিদিয়াকৈ আমাৰ ছোৱালীক আমি খালী হাতেনো কেনেকৈ পঠিয়াম? নালাগে, একো দিব নালাগে, অকল ছোৱালীজনী দিলেই হ'ল আৰু। পিছে আৰু এটা কথা, আমি বিয়া অহা বছৰলৈ মানেহে পাতিম। ই আকৌ পঢ়ি আছে নহয়, পঢ়ি পেলাই ই কিবা এটা কৰি লওক, তাৰপিছতহে আমি বিয়া পাতি নিম। আৰু তাৰ আগতে আমি বাৰু আঙুঠি চাঙুঠি পিন্ধাই সমাজৰ পৰা আৰু দুখ এটা হাৰি থ'ম আৰু। ঠিক আছে বাৰু দিয়ক, আপোনালোকৰ যেনেকৈ ইচ্ছা তেনেকৈ কৰিলে হ'ল আৰু।